Hello friends, welcome back. DW Assam latest news. LPUP TET CTET teacher recruitment 2024 process কি হৈ আছে বা টেট ক্যান্ডিডেটে কি কলে এই বিষয়ে আজ আলোচনা কৰিম ভিডিওত। এই টিচাৰ ৰিক্ৰুটমেন্ট সম্পৰ্কে এডুকেশন মিনিষ্টাৰৰ ষ্টেটমেন্ট কি কৈছিল আৰু কি হৈ আছে আজিৰ এই ভিডিওত আলোচনা কৰিম। সো ভিডিও শেষলৈকে চাব এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, আপোনালোকে যদি এই চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে তেনেহ'লে সাবস্ক্রাইব কৰি দিব, লগতে এই ভিডিওটো আপোনাৰ ফ্ৰেণ্ডছলৈ শ্বেয়াৰ কৰি দিব। মই এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিও আৰু প্ৰিপাৰেশ্যন অফ এনি কাইণ্ড অফ এক্সামিনেশ্যন ভিডিও এই চেনেলত আপলোড কৰি থাকোঁ। আপোনালোকে প্লে ষ্টৰত গৈ এক্সামিনেশ্যন ভিডিঅ'বিলাক চাই ল'ব পাৰিব। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। ফ্ৰেণ্ডছ, ফাইনেলি অৱশেষত টেট প্ৰাৰ্থীয়ে কৰিলে প্ৰেছ কনফাৰেন্স। হয়, প্ৰেছ কনফাৰেন্স কৰিছে, অৰ্থাৎ প্ৰেছ মিট দিছে। প্ৰেছ মিটত মেৰিট লিষ্ট পাব্লিছ কৰিলে আহ্বান। শেষলৈকে চিফ মিনিষ্টাৰলৈকে আহ্বান কৰিলে যে CMও এই মেটাৰটো আৰ্জেণ্ট চাব লাগে। কাৰণ হিচাপে বহুতকেইটা কাৰণো দিছে তেওঁলোকে, আৰু ভেলিড কাৰণে দিছে মোৰ মতে। হয়, তেওঁলোকৰ মন্তব্য এডভাৰ্টিজমেণ্ট হৈছে প্ৰায় 7 মান্থ হৈছে। ৰিক্ৰুটমেণ্ট প্ৰচেছ বন্ধ হৈ আছিল কাৰণ ইলেকশ্যনৰ কাৰণে, ইলেকশ্যন আৰ্জেণ্টৰ কাৰণে ৰিক্ৰুটমেণ্ট প্ৰচেছ বন্ধ হৈ আছিল। বাট তেখেতসকলে কৈছে কিছুমানে যে ৰিক্ৰুটমেণ্ট প্ৰচেছটো যে 7 মান্থৰ পৰা মানে হৈ আছে, বন্ধ হৈ আছে। এই 7 মান্থ আমি একো কাম কৰিব পৰা নাই, কাৰণ আমি আশাত আছোঁ যে আমি মেৰিট লিষ্টত সোমাই যাম, চাকৰিটো আমি পাম, সেইকাৰণে আশা কৰি আছোঁ। বেলেগ কাম একো ধৰিব পৰা নাই। প্ৰতিজনৰে এটা টাৰ্গেট থাকে যে মই হয়তো চাকৰিটো হৈ যাব, মোৰ মেৰিটটো ভাল আছে, গতিকে মই আৰু নতুনকৈ কোনো ধৰণৰ বিজনেছ ষ্টাৰ্ট নকৰোঁ বা ইত্যাদি ইত্যাদি কিবা কিবি বহুত প্ৰব্লেম থাকে। গতিকে তেখেতসকলে এনেকুৱা যুক্তি দেখাইছে টেট প্ৰাৰ্থীসকলে যে আমাক মেৰিট লিষ্টটো সোনকালে ওলাই দিব লাগে, মানে পাব্লিছ কৰিব লাগে। যিবিলাকৰ মেৰিট লিষ্টত নাম নাহিব, হয়তো তেওঁলোকৰ আশা নাথাকিব, গতিকে তেওঁলোকে এটা বেলেগ কিবা বিজনেছ বা কিবা এটা অন্য কোনো এটা আশা কৰিব বা অন্য কোনো এটা ষ্টাৰ্ট কৰিব। তো এইটো হয় ভেলিড ৰিজনেই দিছে, কাৰণ হয় টেট প্ৰাৰ্থীয়ে বহুত ঠিক কথাই কৈছে, কাৰণ বহুতে এই মেৰিট লিষ্টত নাম সোমাব, তেওঁলোকৰ মেৰিট আছে, সেইকাৰণে হয়তো আশা কৰি আছে। গতিকে ভেলিড ৰিজনে দিছে, আৰু এই কথাটো ডাইৰেক্ট মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে। তো এই বিষয়ে টেট টিচাৰ ৰিক্ৰুটমেণ্ট সম্পৰ্কে এডুকেশ্যন মিনিষ্টাৰৰ ষ্টেটমেণ্ট কি আছিল। নতুনকৈ কোনো ধৰণৰ ষ্টেটমেণ্ট দিয়া নাই, বাট কিছুদিন আগত তেখেতে ষ্টেটমেণ্ট দিছিল। গোটেইকেইটা বস্তু প্ৰেছ মিটতে সাক্ষাৎকাৰতে কৈছিল যে তেখেতে কৈছিল যে DW আছাম যিটো LPUPৰ কামটো আছিল, এডভাৰ্টিজমেণ্ট বা ৰিক্ৰুটমেণ্ট প্ৰচেছটো চলি এইটো বন্ধ হৈ আছিল, ৰিষ্টাৰ্ট হৈছে এই কথাটো তেখেতে কিছুদিন আগতে কৈছিল। বৰ্তমানলৈকে কোনো ধৰণৰ খবৰ আৰু কোৱা নাই বা সাক্ষাৎকাৰত দিয়া নাই। এতিয়া কিবা হৈ আছে কোনো খবৰ কৰা হৈছিল। তেখেতসকলে কৈছে যে ৱেবছাইটটো চাবলৈ কৈছে, ৱেবছাইটতে খবৰ পাই যাব, এনেকুৱা ধৰণৰ কথাটো কৈছে। মই এইটোৰ ওপৰত ভিডিঅ' বনাইছিলোঁ, নতুনকৈ মই খবৰ ল'ব পৰা নাই। আৰু লগতে এডুকেশ্যন মিনিষ্টাৰ ডাঙৰীয়ে কৈছিল যে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ কাৰণেও সেৱাক সম্পূৰ্ণ দায়িত্ব দিয়া হৈছে। তেখেতসকলে প্ৰস্তুতি বহুত অতি সোনকালে আৰম্ভ কৰিছে, কাৰণ এই গ্ৰেজুৱেট টিচাৰ TGT আৰু PGT, GT আৰু PGTৰ কাৰণে বহুত পোষ্ট খালী হৈ আছে। এইটো আমি অতি সোনকালে এডভাৰ্টিজমেণ্ট আৰু ৰিক্ৰুটমেণ্ট প্ৰচেছ আৰম্ভ কৰিম। এক্সাম পতাৰ কাৰণে সেৱাক দায়িত্ব দিয়া হৈছে। এইটোৰ ওপৰত মই ভিডিঅ' বনাইছিলোঁ, আপোনালোকে ভিডিঅ' চাব পাৰে। লাষ্ট ভিডিঅ' এইটোৰ ওপৰতে আছিল। তো এনেকুৱা ধৰণৰ খবৰ, কিন্তু নতুনকৈ একো খবৰ এতিয়া ওলোৱা নাই। বাধ্য হৈ টেট প্ৰাৰ্থীসকলে প্ৰেছ মিট দিছে আৰু এটা আহ্বান জনাইছে চিফ মিনিষ্টাৰলৈকে। চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। এইখিনি আজিৰ ইনফৰমেশ্যন। তো এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু প্ৰিপাৰেশ্যন অফ এক্সাম ভিডিঅ' মোৰ আপলোড কৰা আছে, আপোনালোকে চাই ল'ব পাৰে। চ' আজিৰ ভিডিঅ' ইমানতে আছিল, শেষ কৰিলোঁ। তো ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰি দিব, এণ্ড সকলোৰে শুভকামনা যাচি মই আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। থেংক ইউ ছ' মাছ।